24 বৰ্ষ শিক্ষান্ত পৰীক্ষাৰ আজি জেনেৰেল মেথছ এইখন পেপাৰ তোমালোকক সলভ কৰিব লৈছো তো তোমালোকে চাই ল'বা আৰু কোনে কিমান মাৰ্ক পাইছা কমেন্ট কৰি জনাবা এখন পেপাৰ ফাৰ্স্ট আছে 1 নম্বৰৰ আনসাৰটো হ'ব আমাৰ সি 2 নম্বৰৰ আনসাৰটো হ'ব আমাৰ বি 3 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 4 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 5 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 6 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 7 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 8 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 9 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 10 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 11 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 12 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 13 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 14 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 15 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 16 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 1/5 17 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 7 সেন্টিমিটাৰ 18 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 19 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 20 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 21 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 22 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 23 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 24 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 25 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 26 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 27 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 28 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 29 নম্বৰ আনসাৰটো আমাৰ হ'ব এ 30 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 31 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 32 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 33 নম্বৰ আনসাৰটো হ'ব আমাৰ সি 34 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 35 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 36 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 37 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 38 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 39 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 40 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 41 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 42 নম্বৰ আনসাৰটো হ'ব আমাৰ ডি 43 নম্বৰ আনসাৰটো হ'ব আমাৰ বি 44 নম্বৰ আনসাৰটো হ'ব আমাৰ এ 45 নম্বৰ আনসাৰটো হ'ব আমাৰ সি তো এইখনে আছিলে 2024 বৰ্ষ শিক্ষান্ত পৰীক্ষাৰ জেনেৰেল মেথছৰ পেপাৰখন তোমালোকে কাৰ কিমান শুদ্ধ হৈছে কমেন্ট কৰি জনাই দিবা